নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, যিসকলে এইবাৰৰ ভেকেঞ্চিখিনিত বয়স কম হোৱাৰ বাবে এপ্লাই কৰিব পৰা নাছিলে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি পুনৰ আহিবলৈ গৈ আছে আছাম পুলিচৰ বহুতো নতুন ভেকেঞ্চি। তো ভেকেঞ্চি কিমান আহিবলৈ গৈ আছে, কেতিয়া আহিব এই ভেকেঞ্চিখিনি, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আছাম পুলিচৰ নতুন ভেকেঞ্চিৰ বিষয়ে CM ছাৰে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। তাৰপিছত আমি জনাম যে এই ভেকেঞ্চিখিনি কেতিয়া আহিব পাৰে। পুলিচ হ'ব খোজে, শিক্ষক হ'ব খোজে, চৰকাৰত চাকৰি কৰিব খোজে, সেইকাৰণে এইবাৰ মই আপোনালোকক কথা দিছোঁ, এইবাৰ যেতিয়া বিজেপিৰ চৰকাৰ হ'ব 1 লাখ নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আৰু কোনেও 1 টকাও খাব নোৱাৰিব। অসমৰ চাকৰি আমি ল'ৰা ছোৱালীক দিম আৰু আপোনালোকে জানি ভাল পাব। আমাৰ ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব। এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো আৰু অকল পুলিচতে এপইণ্টমেণ্ট হ'ব 25,000। কিমান হ'ব? তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে নতুন ভেকেঞ্চিৰ বিষয়ে কি ক'লে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এতিয়াও এটা বহুতেই ভাল খবৰ, কাৰণ পুনৰ আছাম পুলিচত আহিবলৈ গৈ আছে 20,000 প্লাছ নতুন ভেকেঞ্চি আৰু ইয়াৰ লগতে কামাণ্ডোৰো ভেকেঞ্চি আহিবলৈ গৈ আছে। তো যিসকল বন্ধু-বান্ধৱীৰ আছাম পুলিচত যোগদান কৰিব বা আছাম কামাণ্ডোত যোগদান কৰিবলৈ মন আছে, তো তেওঁলোকে এতিয়াৰে পৰা এই ভেকেঞ্চিখিনিৰ বাবে প্ৰস্তুতি চলাই থাকক, কাৰণ এই ভেকেঞ্চিখিনি এইবাৰো যি আছাম পুলিচ, ABUB, আছাম ফৰেষ্ট আদি ভেকেঞ্চিসমূহ ওলাইছে, সেই ভেকেঞ্চিখিনিৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো শেষ হোৱাৰ পিছতে ওলাব। তো যিসকলে এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিব, মেট্ৰিক পাছ কৰিব আৰু তেওঁলোকৰ ইণ্টাৰভিউ দিয়াৰ বয়স হ'ব, তো তেওঁলোকে এই ভেকেঞ্চিখিনিৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চিন্তা কৰিব নালাগে, এই আছাম পুলিচৰ লগতে আছাম কামাণ্ডোৰ ভেকেঞ্চিখিনি এইবাৰো যি আছাম ফৰেষ্টৰ, আছাম পুলিচৰ ভেকেঞ্চি ওলাইছে, সেইখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ শেষ হোৱাৰ পিছতেই ওলাবলৈ আৰম্ভ কৰিব। তো এইখিনি আছিল আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।